সিলৈকে কৰিছোঁ, কিন্তু ইয়াত দলৰ সংখ্যা যে কম সেইটো কিন্তু বৰ পৰিতাপৰ কথা। ইমান সুন্দৰকৈ উদযাপন কৰিছে উদযাপন সমিতিয়ে। মই প্ৰথমতেই কৈছিলোঁ যে উদযাপন কৰি এখন সুন্দৰ মঞ্চ দিয়াৰ পাছত প্ৰতিযোগিতাৰ সংখ্যা কম হোৱাটো আমাৰ কাৰণে কিন্তু দুৰ্ভাগ্যজনক। যাই কি নহওক, আমি আপোনাৰ খবৰ ফলাফল ইতিমধ্যে 3জন বিচাৰকে ইতিমধ্যে সমিতিৰ হাতত জমা দিছোঁ। খন্তেক পিছতে তেখেতসকলে হয়তো ফলাফল ঘোষণা কৰিব। তাত আপোনালোকে যদি কোনোবাই পুৰস্কৃত হোৱাও নাই সেইটো কিন্তু দুখ নকৰিব। আৰু আমি যিখিনি ভুল শুদ্ধ পাইছোঁ সেইখিনি আপোনাসৱৰ আগত ক'ম যে কোনোবা এটা দলৰ কণ্ঠ খুব সুন্দৰ, কিন্তু তেখেতসকলে কপি গাইছে, ভয় কৰিছে বোধ কৰোঁ। কোনোবা এটা দলৰ তাল ভুল হৈছে, কোনোবা এটা দলে ততাতৈয়াকৈ বহিছে, আসন এখন এৰিয়ে দিছে। প্ৰতিযোগিতা কৰিবলৈ যাওঁতে আমি মঞ্চ সুলভ ব্যক্তিত্ব, দৰ্শকৰ মনোৰঞ্জন এই কথাখিনিৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। সেইকাৰণে সেইখিনি কথা চোৱা যায়। বাকী সকলো অনুশীলনবিলাক অলপ কম হৈছে। প্ৰত্যেকটো দলৰ মই আচলতে লিখি ৰাখিছোঁ, সেইখিনি মই কৈ দিব লাগিছিলে, কিন্তু কাগজখন মোৰ হাতত নাই। মই এই টেবুলত থাকি আহিলে মই লৈ আহিছোঁ। আপোনাসৱক ভুলখিনি মই কৈ দিলে মোৰ ভাল লাগিব। মই জয় জয়তে অগ্ৰগামী দিহানাম দলৰ কণমানি শিল্পী এগৰাকীয়ে দিহানাম পৰিৱেশন কৰিছিলে। ইমান অকণমানি ছোৱালীজনীয়ে যে ভক্তি, দিহানামৰ যি ভক্তিৰ ৰস সেইটো যে কৰিবলৈ আহিছে, সেইটো আমাৰ কাৰণে কিন্তু এটা বহুত ডাঙৰ গৌৰৱৰ কথা। তাৰ কাৰণে কিন্তু এটা ডাঙৰকৈ হাততালি। তেখেতসকলৰ এই চেমনীয়া যিটো সৰু কণমানি ছোৱালীজনীয়ে গাইছিলে, তেওঁলোকৰ 12জন আছে। ইমান সুন্দৰকৈ গাইছে। তেওঁলোকে ৰাগ গীতৰ আধাৰত দিহানাম পৰিৱেশন কৰিছে। ভাল হৈছে, আৰু ভাল হ'ব। যাই কি নহওক, কিন্তু তুলনামূলকভাৱে আৰু বহুত ভাল হ'ব লাগিব। তেওঁলোকৰ ভাঙনিৰ পিছতে কিন্তু দ্ৰুতলয়ত গুচি গৈছে। মধ্যলয়ৰ যিটো মধ্যলয় হ'ব লাগিছিলে সেইটো অলপ কমি আছে, দ্ৰুতলয়ত ডাইৰেক্ট গুচি গৈছে। আৰু তেখেতসকলে তেওঁলোকে 12 মিনিট সময় নল'লেই 9 মিনিটতে শেষ কৰিছে। তাৰপিছত গুৰু গোবিন্দ আধ্যাত্মিক শিল্পী সমাজ নামটি, তেখেতসকলক মই কৈছিলোঁ যে এজনে আমাৰো হয়, সেইটো প্ৰতিযোগিতা যে অলপ দিগদাৰ হৈ যায়, আমাৰো হয়। সোঁফালৰ নামতিজনে সোঁফালৰ বাহুটো ঢাকি ল'লে। মই কৈয়ে দিছোঁ, লগে লগে কৈছোঁ। আৰু শব্দৰ উচ্চাৰণ বহুতকেইটা কিন্তু ভুল হৈছে। সেইকেইটা যদি শুদ্ধ কৰে, তেখেতসকল এটা অতি সুন্দৰ দিহানামৰ দলৰূপে পৰিগণিত হ'ব। এই শব্দকেইটা শংকৰটো কৈছে শংকৰ, শুনি উকটো কৈছে শুনি উক। এই আচলতে সেইটো হটো হ উচ্চাৰণ হৈছে। এইকেইটা যদি শুদ্ধ কৰি লয়, খুব ধুনীয়া এটা নামতি দল। তাৰ পাছত শংখধ্বনি, মই তেতিয়াই কৈ গৈছিলোঁ যে সৰু ল'ৰা, হয়তো জ্যেষ্ঠজনক অকণমান আলাপ আলোচনা কৰিব লাগে। এই মুচ দাঢ়ি লৈ এনেকৈ প্ৰতিযোগিতা কৰিলে অলপ হৰিনাম গাবলৈ আহিলে অশুভনীয়। সেইখিনি বস্তু শুধৰাই ল'ব লাগে। তাৰপিছত
শংখধ্বনি মই ক'লোৱে আৰু শিৰোমণি দিহানাম তেখেতসকলে এইটো মহিলাৰ নাম আছিলে খুব কষ্টৰে যেন গাইছে তেনেকুৱা অনুভৱ যেন লাগিলে তেখেতসকলৰ লয়টো ইমানেই পৰি গৈছে নামষাৰ উঠি যায় কিন্তু তেখেতসকলৰ পৰিহে আহিছে গতিকে সেইখিনি শুদ্ধ কৰি ল'ব আৰু শব্দ এটা ভুল হৈছে আৰু এই যে গুৰু গোবিন্দ আধ্যাত্মিক দলৰ মই এটা কথা ক'বলৈ থাকি গৈছে এৰি আনৰ কামতো এৰাই আনৰ কামক কৈছে তেখেতসকলে হয়তো জানিব তাৰপিছত হৰিপ্ৰিয়া শিল্পী সমাজ তেখেতসকলৰ কণ্ঠ ঠিকে আছে মোটামুটিভাৱে ঠিকে আছে কিন্তু আৰু অকণমান বহুত ভাল হ'ব লাগিব মানে নামষাৰ ক্ৰম অনুসৰি উঠিব লাগিব সেইটো কিন্তু হোৱা নাই আৰু শিৰোমণি শিল্পী সমাজ শিৱসাগৰ তেখেতসকলকো মই কৈছোঁ যিটো ভুল মই দেখিছিলোঁ লগে লগে কৈছোঁ আৰু এটা শব্দ উচ্চাৰণ ভুল হৈছে এইটো হ'লে শাস্তি বুলি কৈছে শাস্তিটো বাকী কণ্ঠ খুব ভাল আৰু মই লগে লগে এটা কথা কৈছিলোঁ যে সেই যদি সুৰটো বিলম্বিত লয়ত পেলাই লয় অতি আৰু বহুত ধুনীয়া হ'ব সেইখিনিয়ে আছিলে আমাৰ আচলতে আমাৰ প্ৰত্যেকটো দলে কিবা নহয় কিবা এটা ভুল আছে তথাপিও আমি বাচিব লাগিব কাৰণ মঞ্চখন দিয়া হয় তেখেতসকল আগবাঢ়ি যাবৰ কাৰণে গতিকে আমি তাৰ মাজতে বাছনি কৰিছোঁ ইয়াৰ পৰা কোনো বঞ্চিত যিমান দূৰ সম্ভৱ নাই হোৱা গতিকে বিশেষকৈ আপোনালোকক আমনি নিদিওঁ আমাৰ দুজন বিচাৰক আছে তেখেতসকলে নকয় মোকে ক'বলৈ দিলে একেখিনি ভুলেই আমাৰ এটাইকেইজনৰে পাইছে গতিকে সময় নষ্ট নকৰোঁ আকৌ লগ পাম যদি কিবা ভুল ত্ৰুটি হৈছে আপোনালোকৰ মাজৰে এগৰাকী মহিলা বুলি আৰু আপোনালোকৰ মাজৰে এজন বিচাৰক বুলি আমাৰ এইটো ভাইটিহে হ'ব দেই মোৰ আৰু এই বাইদেউগৰাকী এটাই কেইগৰাকীকে আশীষ প্ৰদান কৰিব আপোনালোককো আমি আশীষ যাচিছোঁ আশীৰ্বাদ সদায় থাকিব আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আপোনাৰ খবৰ মাজৰ পৰা খন্তেক পিছতে বিদায় ল'ম ধন্যবাদ আমি ইয়াৰ পিছতে তেখেতসকলকো সুধিলোঁ বিচাৰকসকলে আৰু বিশেষ মন্তব্য নাই বুলি কৈছে যিহেতু সময়ো কথা একেখিনিয়ে যিহেতু এই দাতা পৰিয়ালৰ সদস্য বাপকো মই সুধিলোঁ তেখেতেও ক'বলগীয়া বিশেষ নাই বুলি কৈছে সেয়েহে আমি এতিয়া ফলাফল পৰ্যায়লৈ গৈছোঁ মই বাইদেউকে যিহেতু বাইদেউ আছেই বাইদেউকে মই ফলাফলসমূহ ঘোষণা কৰিবৰ বাবে এই মাইক্ৰফোন প্ৰদান কৰিছোঁ এতিয়া আমি আহি আপোনাৰ খবৰ অপেক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ লৈছোঁ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে শিৰোমণি দিহানাম দলৰ নাগাৰা বাদক শিৱসাগৰ জোৰকৈ এটা হাত তালি তাৰ পাছত আকৌ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে হৰিপ্ৰিয়া শিল্পী সমাজ নাগাৰা বাদক জোৰকৈ এটা হাত তালি বিচাৰকৰ বিশেষ বঁটা অগ্ৰগামী দিহানাম দলৰ নাগাৰা বাদক তেখেতক কিন্তু ধন্যবাদ দিব লাগিব ছোৱালী এগৰাকীয়ে বজাইছে আৰু অলপমান জোৰকৈ এটা হাত তালি এতিয়া আমি উদগনি বঁটা এটা লাভ কৰিছে অগ্ৰগামী দিহানাম দল জাজি হাঁহচৰা হাত চাপৰিটো কিন্তু তেনেই খুব কমকৈ বজাইছে বেয়া পাইছে নেকি বাৰু দিহানামৰ সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতাৰ
দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। হাত চাপৰি আকৌ কমিলে। দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে গুৰু গোবিন্দ আধ্যাত্মিক শিল্পী সমাজ নামটি। আৰু প্ৰথম স্থান, এইটো কম নে নকম বাৰু? নকওঁ নেকি? প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে শিৰোমণি শিল্পী সমাজ শিৱসাগৰ। ঠিকে আছেনে বাৰু ফলাফলটো? ভুল কিন্তু আমি কৈ গৈছোঁ। আমি কিন্তু তিনিগৰাকী বিচাৰকে কিঞ্চিত মাত্ৰও ত্ৰুটি কৰা নাই। ক'লো এতিয়া আৰু কেইটামান থাকি গৈছে কিন্তু। শ্ৰেষ্ঠ নাগাৰাবাদক গুৰু গোবিন্দ আধ্যাত্মিক শিল্পী সমাজ নামটি। তেওঁ কিন্তু আমাক মিঠাই খুৱাব লাগিব। আৰু শ্ৰেষ্ঠ খোলবাদক শিৰোমণি শিল্পী সমাজ শিৱসাগৰ। খুৱাবনে বাৰু আপোনালোকে আমাক? নোখোৱাই। শ্ৰেষ্ঠ তালবাদক হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। এতিয়া আৰু কিবা যদি আপত্তি আছে মেডিয়াৰ ওচৰলৈ কিন্তু নাযাব দেই। যি ক'ব লগা আছে আমাকে কওক। আৰু আপোনালোকক মই আমাৰ 3জন বিচাৰকৰ তৰফৰ পৰা পুনৰ অনুৰোধ জনাইছোঁ যে কেতিয়াও আপোনালোকে বিচাৰক আৰু প্ৰতিযোগীৰ মাজত ব্যৱধান আনিবলৈ চেষ্টা নকৰিব। বিচাৰক 2-এজন বিচাৰক কোনোবাই যদি কিবা কৰে, 1-2জন বিচাৰকৰ কাৰণে সকলো বিচাৰকক আপোনালোকে বেয়া চকুৰে নাচাব। আৰু লগতে আমাৰ কাৰণে প্ৰতিযোগীসকল সমপৰ্যায়ৰ, আমি সদায় সমান চকুৰে চাওঁ। মোৰ কেতিয়াবা তৰ্ক লাগে বিচাৰকৰ লগত, কাৰণ আমি প্ৰতিযোগিতা কৰিহে বিচাৰক হ'বলৈ একো নাজানোৱেই, অথচ বিচাৰক কৰিবলৈ আহিছোঁ। সেই দুখখিনি আমিও পাই থৈছিলোঁ, তাৰ দুখ আনক দিবলৈ আমি নিবিচাৰোঁ। গতিকে আপোনালোকৰ তৰফৰ পৰা, প্ৰতিযোগীসকলৰ তৰফৰ পৰা যদিহে আমি শুদ্ধ বিচাৰ কৰিছোঁ, তেতিয়াহ'লে শেষবাৰৰ কাৰণে এটা জোৰকৈ হাততালি আমি বিচাৰিছোঁ। আৰু জোৰকৈ কিন্তু নাই দিয়া। মানে আমি অলপ অন্যায় কৰিলোঁ, নহয় জানো বাৰু? জোৰকৈ আকৌ এবাৰ বিচাৰিছোঁ এটা হাততালি। ধন্যবাদ। আজি আমি মঞ্চৰ পৰা আপোনাসৱৰ মাজৰ পৰা বিদায় লৈ মাইক্ৰফোনটো মই আমাৰ শ্ৰদ্ধাৰ ভাইটি সাংবাদিক তেখেতক মই আগবঢ়াই দিছোঁ। সন্মানীয় বিচাৰকসকলে তেখেতসকলৰ ফলাফল ঘোষণা কৰিলে। আৰু আচলতে তেখেতসকলে যি কষ্টৰে আহি আমাৰ মাজত গোটেই সন্ধিয়া সময়কণ এতিয়ালৈকে দিলে, তাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সমিতিৰ তৰফৰ পৰাও তেখেতসকলৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি আপোনালোকৰ পৰা এটা হাত চাপৰি বিচাৰিছোঁ। আশা কৰিছোঁ তেখেতসকলৰ যি সাংস্কৃতিক জয়যাত্ৰা, সেই জয়যাত্ৰা অব্যাহত ৰাখক। আৰু প্ৰতিযোগী দলসমূহেও যিসকল প্ৰতিযোগী দলে ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হ'ল, তেখেতসকললৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল প্ৰতিযোগীয়ে ইয়াত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল, তেখেতসকলে যেন পুনৰ উৎসাহেৰে আমাৰ যি আধ্যাত্মিক
নামৰ পৰিৱেশ, এই পৰিৱেশটোৰ চৰ্চা অব্যাহত ৰাখক। এইখিনিতে এটা কথা